আজি আমাৰ ৰাস মন্দিৰ এই ৰাস মন্দিৰত আজি মই সেৱা লৈছোঁ আৰু লগতে সেৱা লৈ ভগৱান শ্ৰীটো প্ৰাৰ্থনা জনাইছোঁ যে আগন্তুক দিনত যাতে এই হাউলিখনক যাতে এটা নতুন ৰূপত যাতে সজাব পৰা যায় তাৰ কাৰণে ভগৱানে যাতে মোক আশীৰ্বাদ দিয়ে আৰু লগতে মই এই অঞ্চলৰ নৰৰূপী নাৰায়ণসকলৰ যিসকল বয়োজ্যেষ্ঠ নাগৰিক বয়োজ্যেষ্ঠ মহিলা আই মাতৃ তেওঁলোকৰ মই শ্ৰীচৰণত মই সেৱা লৈছোঁ আৰু যিসকলে কনিষ্ঠ বা মোৰ সমবয়সীয়া তেওঁলোকক মই হৃদয়ৰ পৰা শুভেচ্ছা যাচিছোঁ আৰু লগতে আহ্বান জনাইছোঁ যে যাতে আগন্তুক দিনত NDAৰ প্ৰাৰ্থী হিচাপে যাতে আমাক যাতে সকলোৱে সহায় সহযোগ আশীৰ্বাদ যাতে প্ৰদান কৰে এইটো আহ্বানৰ লগতে য'ত আমাৰ প্ৰাৰ্থী নাই উদাহৰণস্বৰূপে বজালীত অসম গণ পৰিষদৰ প্ৰাৰ্থী আছে মই যিহেতু বজালী অঞ্চলত 5টা বছৰ সেৱা কৰিছোঁ গতিকে বজালী অঞ্চলৰ ৰাইজকো আহ্বান জনাইছোঁ যে চৰকাৰী পক্ষৰ যাতে বিধায়কৰ লগত যাতে থাকে কাৰণ বেচৰকাৰী পক্ষৰ লগত যদি থকা যায় তেতিয়াহ'লে ৰাইজে বহুত যিহেতু ভুগিবলগীয়া হয় তাৰ জ্বলন্ত উদাহৰণ সৰভোগ অঞ্চল গগধুৰা অঞ্চল বৰপেটাত যোৱা 5টা বছৰে কমিউনিষ্টৰ MLA থকাৰ ফলস্বৰূপে তাত সেই অঞ্চলৰ মানুহে যি সুবিধা পাব লাগিছিলে বঞ্চিত হৈছিলে আৰু তাৰে বিপৰীতে চৰকাৰী পক্ষত থকা বিধায়ক হিচাপে বজালী অঞ্চলত কি পাইছে কি পোৱা নাই সমগ্ৰ বজালী ৰাইজে জানে এই অঞ্চলৰ ৰাইজে জানে গতিকে সেইকাৰণে যে যাতে চৰকাৰী পক্ষৰ বিধায়কসকল থাকে সেয়া BJPৰে হওক বা অসম গণ পৰিষদে হওক বা BPF হওক বা আমাৰ NDAৰ যিকোনো বিধায়ক হওক তাৰ কাৰণে মই অসমৰ ৰাইজকো আহ্বান জনাইছোঁ মই প্ৰাক্তন সভাপতি হিচাপে দলৰ আৰু নিশ্চিত ৰূপত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব আৰু NDA মই ভাবোঁ যে 90খনতকৈ অধিক আসন জয়যুক্ত হ'ব বুলি মই আশাবাদী মই প্ৰাৰ্থী থাকে মই নিজে দেখা নাই মোক যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰে কৈছে যে দাদা মানে আপোনাক মানে ভবানীপুৰ সৰভোগতে ৰখা হ'ল যাতে NDAত যাতে চিট এটা যাতে বৃদ্ধি হয় আৰু সেইটোৰ কথা কোৱাৰ পিছতে মই ইয়াতে আহি পেলাই সেৱা ল'লোঁ গতিকে মই এতিয়াও প্ৰাৰ্থী তালিকাখন দেখা পোৱা নাই বা মইতো সংবাদ মাধ্যমত চাব পৰা নাই কেইবাটাও মন্দিৰ নামঘৰত মই যিহেতু সেৱা লৈ আছোঁ গতিকে এই বিষয়ে মই পিছত চাই পেলাইহে মই বক্তব্য ৰাখিব নিশ্চিত ৰূপত মই পূৰ্বতো কৈছোঁ যে নট লেছ দেন 90টাৰ তলত নহয় NDA 90টাৰ ওপৰত থাকিব মোৰ এতিয়ালৈ যিটো মানে এছেছমেণ্ট বা ছাৰ্ভে আৰু ইমান দিনে মিলিও আহিছে 90টাৰ তলত মানে নহয় 90টাৰ ওপৰত থাকিব আৰু ইয়াতে ভবানীপুৰ সৰভোগত কোনো প্ৰতিদ্বন্দ্বিতা নহয় এইটো নিশ্চিত কাৰণ কিয় এইকাৰণে নহয় প্ৰতিদ্বন্দ্বিতা এইকাৰণে নহয় যিহেতু এবাৰ ছিকিউৰিটি ফৰফিট হৈছিলে 11 চনত CPMৰ 16 চনতো আমি 56,000 ভোট পাইছোঁ তেওঁলোকে 18, 19, 20 তেনেকুৱা হাজাৰ ভোট পাইছিলে যোৱাবাৰ সমগ্ৰ কংগ্ৰেছৰ লগতে সংখ্যালঘু সমাজে CPMক ভোট দিছিলে কিন্তু CPMক ভোট দিয়াৰ পিছত যি কংগ্ৰেছৰ সমৰ্থনত MLA হৈছিলে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই সেই মনোৰঞ্জন তালুকদাৰে কংগ্ৰেছক বিত্তে কৰি পেলাই লোকসভা নিৰ্বাচনত কংগ্ৰেছক হৰুৱাৰ কাৰণে তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলে আৰু এই কথা ধৰ্মীয় সংখ্যালঘু মানুহৰ লগতে এই কথাষাৰ কংগ্ৰেছৰ মানুহসকলে জানে আৰু সেইকাৰণে যিয়ে এবাৰ গেদ্দাৰী কৰে সাধাৰণতে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ কোৰাণ শ্বৰীফত লিখা আছে যে গেদ্দাৰী কৰিলে গেদ্দাৰক সহযোগ কৰিব নাপায় বুলি লিখা আছে গতিকে মই ভাবোঁ যে সংখ্যালঘু সমাজৰ লগতে কংগ্ৰেছী মানুহে যিহেতু এইবাৰ ভোট নিদিয়ে CPMক গতিকে সেইকাৰণে মই কওঁ যে প্ৰতিদ্বন্দ্বিতাত নাহে বুলি কওঁ গতিকে প্ৰতিদ্বন্দ্বিতাৰ কথাই নাহে গতিকে বিভিন্ন ধৰণৰ ৰাস্তা ঘাটকে আদি কৰি কাৰণ চৰকাৰক সদায় যেতিয়া গালি পাই থাকিব চৰকাৰক যেতিয়া সমালোচনা কৰি থাকিব তেতিয়া চৰকাৰে মৰম কৰা স্কোপটো নাথাকে গতিকে সেইকাৰণে এইবাৰ ৰাইজে বুজি উঠিছে যোৱাবাৰ যিটো ভুল কৰিলে সংখ্যালঘু সমাজে কৈছে গতিকে CPMৰ যিগৰাকী প্ৰাৰ্থী এতিয়া আমাৰ এতিয়া ভবানীপুৰ সৰভোগত আমি যদি মানে কওঁ বা হাউলিত যদি কওঁ হাউলিত আমাৰ যিমানখিনি মানুহ আছে যে যি সময়ত কংগ্ৰেছ আৰু CPMৰ সহযোগত মধুবস্য শ্বহীদ হৈছিলে সেই মধুবস্যৰ ঠাইত মই নাভাবোঁ যে কোনোবা স্বাভিমানী মানুহে স্বাভিমানী ভাৰতীয় মানুহে স্বাভিমানী অসমীয়া মানুহে ভোট দিব য'ত খৰ্গেশ্বৰ তালুকদাৰ আমাৰ মাজৰ পৰা নোহোৱা হৈছিলে শ্বহীদ হৈছিলে আৰু সেই সমগ্ৰ ঘটনাৰ লগত জড়িত সেই মত কংগ্ৰেছ কমিউনিষ্ট গতিকে সেই ভবানীপুৰ সৰুপেটাৰ মানুহে স্বাভিমানী অসমীয়া স্বাভিমানী ভাৰতীয়সকলে যে ভোট দিব মইতো নাভাবোঁ সেইটো গতিকে মই সেইকাৰণে ভাবোঁ যে নৰৰূপী নাৰায়ণসকলৰ আশীৰ্বাদত খুব শান্তিপূৰ্ণৰূপে নিৰ্বাচনটো হৈ যাবগৈ আৰু নিশ্চিত ৰূপত প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ আমি জয়লাভ কৰিম বুলি আমি আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221